ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 নিৰ্দেশনা অনুসৰি তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ'ল 8টা নতুন পাঠ্যক্ৰমৰ নতুন শিক্ষাবৰ্ষত সামৰি লোৱা হ'ব নতুন পাঠ্যক্ৰমসমূহ। বিশ্ববিদ্যালয়ত বৰ্তমান সৰ্বমুঠ পাঠ্যক্ৰমৰ সংখ্যা 84টা আৰু নতুনকৈ আৰম্ভ হোৱা পাঠ্যক্ৰমসমূহ হৈছে ভাষা বিজ্ঞান আৰু ভাষা প্ৰযুক্তিৰ স্নাতক, সমাজতত্ত্ব বিভাগত স্নাতক, সৌৰশক্তি অভিযান্ত্ৰিক এমটেক, উৎপাদন প্ৰযুক্তি আৰু স্বচালন প্ৰযুক্তিত এমটেক, অনুবাদ অধ্যয়নত স্নাতকোত্তৰ, নৱীকৰণযোগ্য শক্তি আৰু শক্তি ব্যৱস্থাপনাত এক্সিকিউটিভ ডেভেলপমেণ্ট প্ৰগ্ৰেম আৰু বিত্তীয় বজাৰ অধ্যয়নত স্নাতকোত্তৰ ডিপ্ল'মা। ইতিমধ্যে 2025-26 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। পাঠ্যক্ৰমৰ সবিশেষ বিৱৰণ, অৰ্হতা আৰু নামভৰ্তি সম্পৰ্কে ৱেবছাইটত চাব পাৰিব শিক্ষাৰ্থীসকলে। আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এইসমূহ ঘোষণা কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী জ্যেষ্ঠ অধ্যাপকে। আমি 8টা নতুন পাঠ্যক্ৰম এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ। এই পাঠ্যক্ৰম কেইটা হ'ল BTech MBA, যিটো ডুৱেল ডিগ্ৰী। আমি আগতে কৈছোঁ এইটো ইউনিক ধৰণৰ বিশেষত্বপূৰ্ণ, কাৰণ ইয়াত ইঞ্জিনিয়াৰিং আৰু মেনেজমেণ্ট দুইটা ডিগ্ৰী একেলগে পাব। দ্বিতীয়টো আছে BA লিংগুইষ্টিক্স এণ্ড লেংগুৱেজ টেকন'লজি, যিটো মূলতঃ ভাষা সম্পৰ্কীয় বিশেষ ধৰণৰ অধ্যয়ন হ'ব পাৰে। BA ছ'চিয়লজি, যিটো কম্পিটিটিভ এক্সাম বা সমাজ বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। এমটেক ইন সোলাৰ এনাৰ্জি ইঞ্জিনিয়াৰিং, আপোনালোকে জানে বৰ্তমান সোলাৰ এনাৰ্জিক লৈ যথেষ্ট গুৰুত্ব দিয়া হৈছে সমগ্ৰ দেশতে। ঠিক তেনেকৈ এমটেক ইন মেনুফেকচাৰিং টেকন'লজি এণ্ড অট'মেশ্যন, যিটো এটা থ্ৰাষ্ট এৰিয়াৰ ভিতৰত বিবেচনা কৰা হৈছে, সেই প্ৰগ্ৰেমটো আমি অফাৰ কৰি আছোঁ। MA ইন ট্ৰেন্সলেশ্যন ষ্টাডিজ, এক্সিকিউটিভ ডেভেলপমেণ্ট প্ৰগ্ৰেম ইন ৰিনিউৱেবল এনাৰ্জি এণ্ড এনাৰ্জি মেনেজমেণ্ট। তাৰ উপৰিও আমি জানো যে ফিনান্সিয়েল লিটাৰেচি আমাৰ কাৰণে দৰকাৰ, আৰু সেই দিশৰ পৰা PG ডিপ্ল'মা ইন ফিনান্সিয়েল মাৰ্কেটছ